ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক যিখিনি ইনফৰমেশ্যন দিবলৈ গৈ আছোঁ, এই ইনফৰমেশ্যনখিনি আপোনালোকৰ প্ৰয়োজন হয় নে নহয় মই নাজানো, কিন্তু আপুনি এই ভিডিঅ'টো যদি বেলেগলৈ শ্বেয়াৰ কৰে তেনেহ'লে 100জন কি 1000জন মানুহৰ নিশ্চয় উপকাৰ হ'ব বুলি মই ভাবোঁ। আপুনি যদি এই ভিডিঅ'টো ফেচবুকত শ্বেয়াৰ কৰে, হোৱাটছআপত শ্বেয়াৰ কৰে বা আপোনাৰ হোৱাটছআপৰ গ্ৰুপত যদি শ্বেয়াৰ কৰে, মই ভাবোঁ যে বহুতো ছাত্ৰ ছাত্ৰী, বহুতো যুৱক যুৱতী বিপদত পৰাৰ পৰা বাচিব। আপোনালোকে থাম্বনেইলত যিটো দেখিছে এয়াৰপৰ্টত চাকৰি ওলাইছে, আপোনালোকে এতিয়া এপ্লাই কৰিব পাৰে। এই যিটো এয়াৰপৰ্টত চাকৰি ওলোৱা কথা মই লিখিছোঁ থাম্বনেইলত, ইয়াৰ মাজত এনেকুৱা কিছুমান ৰহস্য সোমাই আছে যিবিলাক আপোনালোকে এই ভিডিঅ'টোৰ পৰা সম্পূৰ্ণ ডিটেইলছত জানিব পাৰিব। বৰ্তমান সময়ত আমাৰ দেশতে হওক বা ৰাজ্যতে হওক নিবনুৱাৰ সমস্যা যিটো দিনক দিনে বৃদ্ধি হৈ গৈ আছে, প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী বা প্ৰত্যেকজন পঢ়া শুনা কমপ্লিট কৰা যুৱক যুৱতীক একোটা চাকৰি এতিয়া প্ৰয়োজন। বহুতো এনেকুৱা পঢ়া শুনা ছাত্ৰ ছাত্ৰী আছে যি ধৰি লওক লগতে এটা পাৰ্ট টাইম জবো কৰিব বিচাৰে। বহুতো এনেকুৱা যুৱক যুৱতী আছে যি ধৰি লওক এবছৰ, 1.5 বছৰ, 2 বছৰ হৈ গ'ল, তেওঁলোকে পঢ়া শুনা কমপ্লিট কৰিলে, কিন্তু তেওঁলোকে ভাল এতিয়ালৈকে কাম এটা পোৱা নাই, আনকি পাৰ্ট টাইম জব এটাও তেওঁলোকে লাভ কৰা নাই। গতিকে এনেকুৱা ধৰণৰ সমস্যাসমূহৰ সুবিধা লৈ কিছুমান মানুহে এই যুৱক যুৱতীসকলক বা এই ছাত্ৰ ছাত্ৰীসকলক ৰাম ঠগন দি আছে। যোৱাকালি মোক এজন ছাবস্ক্ৰাইবাৰে মোলৈ মেছেজ কৰিলে আৰু তেওঁ ক'লে যে মোৰ লগত এটা ডাঙৰ স্কেম হোৱাৰ পৰা মই বাচি গৈছোঁ। এয়াৰপৰ্টৰ চাকৰি নামত মোৰ লগত এটা ডাঙৰ স্কেম হৈছিলে, যিটো মই সময় থাকোঁতে ধৰা পেলালোঁ, খাতিকে মই স্কেমটোৰ পৰা বাচিব পাৰিলোঁ। এয়াৰপৰ্টৰ চাকৰি স্কেমৰ যিটো সমস্যা, এইটোৰ ওপৰত মই অলৰেডি এটা ভিডিঅ' বনাইছিলোঁ আজি যোৱা 1-1.5 বছৰ আগত। গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক নতুনকৈ এতিয়া যিখিনি স্কেম হৈছে আৰু স্কেমৰ যিবিলাক নতুন নতুন কিছুমান সিহঁতি উপায় অৱলম্বন কৰিছে, এইবিলাকৰ বিষয়ে আজি এই ভিডিঅ'টোত ক'ম। কাৰণ এইখিনি কথা যদি আপোনালোকে নাজানে বা এইখিনি কথা যদি আপোনালোকে গম নাপায়, আপুনি ভাবিবই নোৱাৰিব যে আপোনাৰ লগত কেনেকুৱা এটা স্কেম হৈ গ'ল। যেতিয়া স্কেমটো হ'ব তেতিয়াহে আপুনি গম পাব যে আপোনাৰ নামত চাকৰি দিয়া নামত এটা ডাঙৰ স্কেম হ'ল। মোৰ যিজন ছাবস্ক্ৰাইবাৰ আছে যাৰ লগত এই ঘটনাটো ঘটিলে, তেওঁলোকে কি SMS আহিছিলে, কি মেইল আহিছিলে, আমি ভিডিঅ'টোৰ আগলৈ আপোনালোকক দেখুৱাম। কিছুমান বস্তু প্ৰাইভেচি কাৰণত মই আপোনালোকক ব্লাৰ কৰি দেখুৱাম। এতিয়া তেওঁৰ লগত প্ৰথমে এই স্কেমটো কেনেকৈ ষ্টাৰ্ট হ'ল, তেওঁৰ লগত কেনেকৈ কথা পাতিলে, সেইটো আপোনালোকক কৈ দিওঁ। আৰু এই যিটো ছেইম স্কেম, এইটো মোৰ লগতো হৈছিলে, কিন্তু মোলৈ কোনো ফোন কল অহা নাছিলে। মোক বেলেগ ধৰণে স্কেম কৰিবলৈ চেষ্টা কৰিছিলে, যিটোৰ ওপৰত মই অলৰেডি এটা ভিডিঅ' বনাই থোৱা আছে। যিটো ভিডিঅ'ৰ লিংক মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম, বা আপোনালোকে আমাৰ চেনেলত গৈ মেলি জাষ্ট এয়াৰপৰ্ট বুলি চাৰ্চ কৰিলে আপোনালোকে ভিডিঅ'টো লাভ কৰিব। দুইটা ভিডিঅ' চাব, এইটোতো চাবই আপোনালোকে আৰু সেই ভিডিঅ'টো চাব। ইনফৰমেশ্যন দুইটাই লাভ কৰি থ'ব, যাতে আপোনালোকৰ পিছত এনেকুৱা ধৰণৰ কোনো সমস্যা আপুনি সন্মুখীন কৰিবলগীয়া নহয়। এতিয়া মোৰ যিজন ছাবস্ক্ৰাইবাৰ আছে, তেওঁলৈ এটা ফোন কল আহিলে। ফোন কলটোত তেওঁ ক'লে যে আপুনি এয়াৰপৰ্টৰ আমুকটো জবৰ কাৰণে শ্বৰ্ট লিষ্ট হৈছে আৰু এটা ইণ্টাৰভিউ আমি আপোনালোকক ল'ম। তাৰপৰা তেওঁ ডিটেইলছখিনি শ্বেয়াৰ কৰিলে আৰু তাৰ পৰা তেওঁক এটা ইণ্টাৰভিউ ল'লে। ইণ্টাৰভিউটোত তেওঁৰ লগত যিধৰণে কথা পাতিলে বা ফোন কলটোত তেওঁৰ লগত যিধৰণে কথা পাতিলে, মানে কোনেও ক'ব নোৱাৰে যে সেইবিলাক স্কেমাৰ হয়। তেওঁৰ লগত একদম প্ৰফেশ্যনেলি কথা পাতিছে। যেনেকৈ আপোনাক ধৰি লওক এয়াৰপৰ্টত যদি কোনোবা মানুহে ফোন কৰি আপোনাক কয় যে আপুনি জবটোৰ কাৰণে চিলেক্ট হৈছে বা ইণ্টাৰভিউৰ কাৰণে শ্বৰ্ট লিষ্ট কৰা হৈছে, যেনেকৈ কথা পাতিব ছেইম তেনেকৈ কথা পাতিলে আৰু তেওঁ ভাবিলে যে কোনোবা ধৰি লওক ৰিয়েল হয় আৰু তেওঁক এটা জবৰ কাৰণে চিলেক্ট কৰা হৈছে বা তেওঁ এটা অপৰচুনিটি লাভ কৰিছে। তাৰপৰা তেওঁ ইণ্টাৰভিউ দিলে। ইণ্টাৰভিউ দিয়াৰ পিছত তেওঁ এটা মেইল আহিলে, যিটো মেইলৰ মই আপোনালোকক স্ক্ৰীনশ্বট ইয়াত দি দিছোঁ, আপুনি চাব পাৰে ভিডিঅ'টো পজ কৰি। মেইলটো অহাৰ পাছত তেওঁ এটা ফোন কল কৰিলে আৰু ফোন কল কৰি ক'লে যে তেওঁ এটা পে'মেণ্ট কৰিব লাগিব। এতিয়া এই যিটো পে'মেণ্ট, এইটো বহুত কাৰণত ক'ব পাৰে আপোনাক। ধৰি লওক আপোনাৰ যিটো খৰচ আছে, থকা খোৱা খৰচ, তাৰ কাৰণে আপোনাৰ ধৰি লওক কিবা পে'মেণ্ট এটা তেওঁলোকে ল'ব পাৰে, বোলে আমি আপোনাক পইচাটো ঘূৰাই দি দিম পিছত, এতিয়া আপুনি এই পে'মেণ্টটো কৰিব লাগিব। বা ধৰি লওক তেওঁক এই কাৰণেও ক'ব পাৰে যে আপোনাৰ ইণ্টাৰভিউটো হৈ গ'ল, এতিয়া আমি কিছুমান প্ৰচেছ কৰিবৰ কাৰণে আপোনাক এটা ধৰি লওক আমি ফিজ চাৰ্জ কৰিম, সেই ফিজটো আপুনি দিব লাগিব। এনেকৈ বহুতবিলাক আপোনালোকক বাহানা সিহঁতি দিব পাৰে আৰু প্ৰফেশ্যনেল বাহানা থাকিব সেইবিলাক। কোনো এনেকুৱা লাপি লোপা বাহানা নহয় যে আপোনালোকে ধৰিবই পাৰিব যে এইটো স্কেম হয়। কিন্তু এই মোৰ যিজন ছাবস্ক্ৰাইবাৰ, তেওঁ কি কৰিলে, এইটোৰ ওপৰত অলপ ৰিচাৰ্চ কৰিলে। ৰিচাৰ্চ কৰি তেওঁ ইনষ্টাগ্ৰামত এটা পোষ্ট পালে, যিটো পোষ্টটো মই আপোনালোকক দি দিছোঁ, আপুনি চাব পাৰে। এই পোষ্টটোত তেওঁ দেখিলে যে এইটো এটা স্কেম হয়। স্কেমটো ইমানেই ডাঙৰ স্কেম যে বহুতো ছাত্ৰ ছাত্ৰী, বহুতো যুৱক যুৱতী স্কেমটোত পৰি থৈছে। আৰু যেতিয়া তেওঁ হোৱাটছআপত তেওঁক ধৰি লওক কণ্টেক্ট কৰিলে, সেইফালৰ পৰা ক'লে যে আপোনাৰ ফোনটো লগা নাই। তেওঁ ক'লে যে মই গম পালোঁ যে এইটো স্কেম হয়, মই তহঁতৰ ওপৰত চাইবাৰ চেলত এটা ৰিপৰ্ট দিছোঁ। তেতিয়া সিহঁতি গম পালে যে এই ব্যক্তিজনক আমি পাব নোৱাৰিলোঁ। তাৰ পৰা প্ৰথমে ভালকৈ কথা পাতিলে আৰু শেষত ধৰি লওক গালি গালাজ কৰিব ল'লে আৰু গম পায়েই গ'ল যে এইকেইটা স্কেমাৰ হয়। গতিকে এই যিটো স্কেম হয়, স্কেমটো আজি বহুত বছৰৰ পৰা চলি আছে মানুহৰ লগত এয়াৰপৰ্টৰ জবৰ নামত। বোলে আগত বহুতবিলাক এনেকুৱা ধৰণৰ মেইল আহে, যিবিলাক মেইলত কোৱা হয় যে আমি আপোনাক ইমান পইচা দিম, আপুনি আমাৰ যিটো এয়াৰপৰ্টৰ জব আছে এইটোৰ ওপৰত এটা এডভাৰটাইজমেণ্ট কৰি দিয়ক। কিন্তু মই সেই এবছৰ আগত যিটো ভিডিঅ' বনাইছিলোঁ, সেই ভিডিঅ'টো বনোৱাৰ পাছত মোলৈ এনেকুৱা কোনো ধৰণৰ মেইল অহা বন্ধ হৈ গ'ল। গতিকে এই যিটো স্কেম আছে, এই স্কেম
স্কেমটো এনেকুৱা ধৰণৰ হয় যে আপোনাক ধৰি লওক এয়াৰপৰ্টত যিকোনো এটা জবৰ কাৰণে আপোনাক ক'ব যে এই জবটোত আপুনি সিলেক্ট হৈছে আৰু ইয়াৰ কাৰণে আমি ইণ্টাৰভিউ ল'ম আপোনাক ইণ্টাৰভিউ কাৰণে সিহঁতি মাতিবও পাৰে এনেকুৱাও ক'ব পাৰে যে আপুনি আমাক ইমানটো ফিজ চাৰ্জ দিব লাগিব তাৰ পৰা আমি আপোনাক ইণ্টাৰভিউ ল'ম আমুকটো ডেটত আপুনি আমাৰ ইয়ালৈ ইণ্টাৰভিউ দিবলৈ আহিব লাগিব যেতিয়া আপুনি ফিজ চিজ দি মেলি ধৰি লওক ইণ্টাৰভিউ দিবলৈ যাব দেখিব যে অফিচটোৱে নাই বা এনেকুৱা হ'ব যে আপোনাক ইণ্টাৰভিউ লৈ ল'ব প্ৰপাৰ একদম ডকুমেণ্টছ কিবা কিবি ল'ব আপোনাক এনকি এপইণ্টমেণ্ট লেটাৰো দি দিব এনেকুৱা মই ভিডিঅ' দেখিছোঁ য'ত যুৱক যুৱতীক এপইণ্টমেণ্ট লেটাৰো দি দিছে আৰু এপইণ্টমেণ্ট লেটাৰ দিয়াৰ পিছত কৈছে যে আপুনি আমাক ইমানটো চাৰ্জ দিব লাগিব এনেকুৱাও হ'ব পাৰে যে আপোনাক ইণ্টাৰভিউ ল'ব এপইণ্টমেণ্ট লেটাৰ দিব অফিচলৈ মাতিব অফিচত গৈ আপুনি পইচাও দিব তাৰ পৰা ক'ব যে আপুনি এমাহৰ পিছত আহিব এমাহৰ পিছত যেতিয়া আপুনি তালৈ যাব অফিচো নাই মানুহো নাই গতিকে এই ধৰণৰ স্কেমবিলাকৰ পৰা নিজক বচাই ৰাখিব কোনেও আপোনাক ফোন কৰি নকয় যে আপুনি এয়াৰপৰ্টত জব এটা পালে ৰেলৱেৰ জব এটা পালে আপুনি আমুকটো চাকৰি লাভ কৰিছে কোনেও নকয় কিন্তু বৰ্তমান সময়ত গোটেই চিচুৱেশ্যনটো এনেকুৱা হৈ পৰিছে যে প্ৰত্যেকজন যুৱক যুৱতীয়ে কিবা এটা পোৱাৰ আশাত পঢ়া শুনা কৰিছে কিন্তু তেওঁলোকে পোৱা নাই তেওঁলোকে কিবা এটা কৰিবলৈ চেষ্টা কৰিছে কিন্তু কৰিব পৰা নাই সেইকাৰণে তেওঁলোকে যিকোনো এটা অপৰচুনিটি পালে সেইটো খামোচ মাৰি ধৰিম বুলি ভাবিয়ে তেওঁলোকে যিকোনো ধৰণৰ বস্তুত খামোচ মাৰি ধৰিছে গতিকে সেইকাৰণে আপোনালোকক এনেকুৱা ধৰণৰ মেইল আহিলে ফোন কল আহিলে আপোনালোকে নিজকে বচাই ৰাখিব আৰু কোনোবাই যদি ধৰি লওক আপোনাক এনেকুৱা চাকৰি দিয়াৰ কথা কয় সিহঁতৰ গোটেই বেকগ্ৰাউণ্ডটো প্ৰথমে চেক কৰিব আৰু 90% এনেকুৱা ধৰণৰ ফোন কল কৰি চাকৰি দিয়াৰ কথা স্কেমেই হয় গতিকে আপোনালোকে এইবিলাকৰ পাল্লাত নপৰিব যেতিয়াই কৈ দিয়ে যে পইচা দিব লাগিব বুলি কয় OTP শ্বেয়াৰ কৰিব লাগিব বুলি কয় সেইবিলাক আপুনি গম পাব যে এইবোৰ স্কেম হয় ডাঙৰ এটা আৰু এটা কথা মনত ৰাখিব এতিয়া এই ব্যক্তিজন যিজন মোৰ ছাবস্ক্ৰাইবাৰ হয় তেওঁ এই ফোন নম্বৰটো ক'ত পালে সেইটো আপোনালোকে ভাবিব পাৰে গতিকে তেওঁ কৈছিলে যে তেওঁ ক'ৰবাত ৰিজিউমে দিছিলে এনেকুৱা এই যিবিলাক ৰিজিউমে থাকে মই আপোনাক আগৰ বহুতবিলাক ভিডিঅ'ত কৈছোঁ ৰিজিউমে কি হয় কোম্পানীবিলাকে হওক বা যিকোনো আপুনি জেগাত দিলে ৰিজিউমেবিলাক তেওঁলোকে কি কৰে পেলাই দিয়ে কিছুমানে ফালি পেলাই দিয়ে কিছুমানে ধৰি লওক এনেই পেলাই দিয়ে আৰু এইবিলাক পিছত বিকি দিয়ে যেতিয়া এইসমূহ বিকি দিয়ে ধৰি লওক বোলে মই এখন ৰিজিউমে কোম্পানীত দিলোঁ কোম্পানীয়ে ৰিজিউমেখন ধৰি লওক নেচালে বা ধৰি লওক সেইখন ৰিজেক্ট কৰি দিলে সেইখন পেলাই দিলে সিহঁতি সেইখন কি কৰিলে ধৰি লওক কাৰোবাক বিকি দিলে বোলে এতিয়া যাক বিকিলে ধৰি লওক কোনোবা ধৰি লওক কুৰা উঠোৱা কোনোবা ব্যক্তিক তেওঁলোকে বিকি দিলে সেইখন আৰু পিছত ধৰি লওক এনেকুৱা কিছুমান মানুহ থাকে যিবিলাক সিহঁতৰ ওচৰলৈ গ'ল গৈ মেলি ৰিজিউমে যদি আছে আমাক দি দে আৰু সেই ৰিজিউমেখিনিৰ পৰা সিহঁতি নম্বৰ বিচাৰি কল কৰিলে বা এনেকুৱা বহুতবিলাক কোম্পানীও থাকে যিবিলাকে ধৰি লওক এনেকুৱা ধৰণৰ ফোন নম্বৰ ইমেইল ID চেল কৰে গতিকে আপোনালোকৰ যিটো ফোন নম্বৰ থাকে সেইটো য'ত ত'ত আপুনি প্ৰথম কথা নিদিব এইবিলাক যে আপুনি ধৰি লওক মলবিলাকলৈ যায় তাতো আপুনি ফোন নম্বৰ সেইটো দিব যিটো ধৰি লওক আপোনাৰ বেংক একাউণ্ট লিংক নাথাকে বা আপুনি ফোন নম্বৰটো যদি ইউজো নকৰে নিদিব কিন্তু এটা কথা মনত ৰাখিব যিবিলাক মল থাকে তাত আপুনি যদি ইনভেলিড ফোন নম্বৰ এটা দি দিয়ে পিছত কাপোৰ ধৰি লওক কাপোৰে হওক প্ৰডাক্টক ৰিটাৰ্ণ কৰিবলৈ গ'লে সেইটো কৰিব নোৱাৰিব সেইটো মনত ৰাখিব সদায় গতিকে এই ধৰণৰ স্কেমবিলাকৰ পৰা নিজক আপুনি বচাই ৰাখিব যিমান পাৰে আপোনালোকে সাৱধানে থাকিব আৰু ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰিব এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যই মোৰ এইটো যাতে সকলোৱে ইনফৰমেশ্যনটো পায় আৰু এনেকুৱা ধৰণৰ স্কেমবিলাকৰ পৰা যাতে আমাৰ যুৱক যুৱতীসকল বাচি থাকে সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰাটো আপোনাৰ দায়িত্ব মই বনাই দিলোঁ ভিডিঅ' আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক সকলোৱে ইনফৰমেশ্যনটো পাওক আৰু এনেকুৱা ধৰণৰ স্কেমাৰবিলাকৰ যি ধৰি লওক ধান্দা আছে সেইবিলাক যাতে সোনকালে সিহঁতৰ বন্ধ হওক আৰু এটা আপোনালোকক ইনফৰমেশ্যন দি দিওঁ যে আপোনালোকৰ লগত যদি কেতিয়াবা এনেকুৱা ধৰণৰ কিবা স্কেম হয় বা স্কেম হোৱাৰ পৰা আপুনি বাচি যায় তেনেকুৱা ক্ষেত্ৰত আপুনি মোক নিশ্চয় কণ্টেক্ট কৰিব মোৰ ইমেইল ID ডেছক্ৰিপশ্যনতে দি থোৱা আছে হোৱাটছআপৰ নম্বৰো আপোনালোকে পাই যাব মোৰ ইনষ্টাগ্ৰামত আপোনালোকে কণ্টেক্ট কৰিব খালি মোক আপোনালোকে প্ৰুফ সহকাৰে বস্তুখিনি দিব লাগিব মই ভিডিঅ' বনাবৰ কাৰণে যে মোৰ ওচৰত এইখিনি প্ৰুফ আছে উইদাউট প্ৰুফ মই আপোনালোকক ধৰি লওক কিবা এটা ইনফৰমেশ্যন যদি আপুনি দিয়েও মই তাৰ ওপৰত ভিডিঅ' বনাব নোৱাৰোঁ কাৰণ মোৰ ওচৰত প্ৰুফ যদি নাথাকে মই কেনেকৈ গম পাম যে এইটো ৰিয়েল হয় নে ফেক হয় যিটো আপুনি কৈছে গতিকে আপুনি এনেকুৱা ধৰণৰ স্কেমত পৰিলে সদায় স্ক্ৰীনশ্বট ৰাখিব মেইল ৰাখিব মেছেজখিনি ৰাখিব আৰু মোক সেইখিনি দিব যদি আপোনালোকে বিচাৰে যে এইখিনি ধৰি লওক মানুহে গম পোৱাটো প্ৰয়োজনীয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে মোৰ লগত নিশ্চয় শ্বেয়াৰ কৰিব মোৰ যিজন ছাবস্ক্ৰাইবাৰ আছে তেওঁ নিজে ক'লে যে ইয়াৰ ওপৰত এটা ভিডিঅ' বনাওক যাতে সকলোৱে ইনফৰমেশ্যনটো পায় আৰু এনেকুৱা ধৰণৰ সমস্যাবিলাকৰ পৰা নিজক বচাই ৰাখিব পাৰে লগ পাম এটা নতুন ভিডিঅ' লৈ ধন্যবাদ